ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 10 তাৰিখ শনিবাৰ। আজি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব কন্যা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ, অষ্টোত্তৰী বুধৰ বিংশোত্তৰী চন্দ্ৰৰ দশা থাকিব ৰাতি 6:48 পৰ্যন্ত। তাৰপিছত ৰাক্ষসগণ বিংশোত্তৰী মংগলৰ দশা থাকিব। আজিৰ দিনটোত আপোনালোকৰ কোনো ধৰণৰ যাত্ৰা নাই। শুভ কৰ্ম ৰাতিপুৱা 7:45 পৰা 11:25 ভিতৰত কৰিব পাৰিব। আৰু আজিৰ দিনটোত যিসকল জাতক জাতিকে জন্মগ্ৰহণ কৰিছে বা যিসকলৰ আজি জন্মদিন তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেওঁলোকৰ আগন্তুক দিনবোৰ বাধামুক্তভাৱে কামবোৰ কৰি যাব পাৰে, জীৱনত উন্নতি দেখা পায়, ব্যৱসায় বাণিজ্য, কেৰিয়াৰ, শিক্ষা, স্বাস্থ্য সকলো পিনে যাতে আপোনালোকৰ ভাল প্ৰভাৱ থাকে বা আপোনালোকে আগুৱাই যাব পাৰে তাৰে কামনা কৰিছোঁ। আজিৰ দিনটোত আপোনালোকে সৰু এটা উপায় কৰি আপোনালোকৰ দিনটো আৰু বছৰটো সুন্দৰভাৱে আপোনালোকে উদযাপন কৰিব পাৰিব। আজি আপোনালোকে শনি মন্দিৰত তিলৰ তেল জ্বলাব আৰু লগতে লোহা সামগ্ৰী বা কলা কাপোৰ, বস্ত্ৰ এইবোৰ দান দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ গোটেই বছৰটো সুন্দৰভাৱে আপুনি পাৰ কৰিব পাৰিব। আজিৰ দিনটোত ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হোৱাৰ ৰাশিসমূহ হৈছে ক্ৰমে বৃষ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি, বৃশ্চিক ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। আৰু আজিৰ দিনটোৰ বাবে সাৱধান হৈ থাকিব লগা ৰাশিসমূহ হৈছে মেষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি আৰু তুলা ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি অলপ সাৱধানে আপুনি চলিবলৈ যত্ন কৰিব, কাৰণ আজি আপোনাৰ বাদ বিবাদৰ পৰিস্থিতিৰ বেছি দেখা গৈছে। গতিকে সেই অনুসৰি কামবোৰ পৰিকল্পনা কৰি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব, তেতিয়াহ'লে আপোনাৰ আজিৰ দিনটোৰ কামৰ প্ৰদৰ্শন ভাল হ'ব আৰু সুযোগো পাব। পৰিয়ালৰ সকলৰ সৈতে আপুনি আজি ভালদৰে অনুসৰণ কৰি চলক তেওঁলোকৰ কথা বতৰাবোৰ, তেতিয়া আপোনাৰ সন্মান বৃদ্ধি পাব। আৰু আপুনি আজি গোপনীয়তা ৰক্ষা কৰি কামবোৰ কৰিবলৈ যত্ন কৰিব, নহ'লে এইবোৰ প্ৰকাশ পালে আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি নতুন কাম আৰম্ভ কৰাৰ সুযোগ পালেও আপুনি অলপ ভাবি চিন্তি আৰু বিচক্ষণতাৰে আগবাঢ়িবলৈ এই ক্ষেত্ৰত চেষ্টা কৰিব। কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰিবলৈ চেষ্টা কৰক, তেতিয়াহে আপুনি আজি ভাল ফলাফল দেখিব। আৰু যিসকল নিয়োজিত লোক আছে তেওঁলোকৰ আজি আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগিব তেওঁলোকৰ সহকৰ্মীসকলৰ সৈতে, তেতিয়াহে আপোনালোকৰ কামৰ ভাল সম্ভাৱনাৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আন কাৰোবাৰ কথা শুনি আপুনি নিজৰ সম্পৰ্ক বেয়া নকৰিব। যিমান পাৰে আপোনালোকে সন্মান বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব আৰু লগতে সংগীৰ সৈতে ইতিবাচক দৃষ্টিভংগী ৰাখি চলিবলৈ যত্ন কৰিব। ঘৰৰ পৰিয়ালৰ সৈতেও আজি আপুনি সহযোগিতা বজাই ৰাখি চলিলে আপোনাৰ কামবোৰ আজি সুন্দৰ হোৱা দেখা পাব আৰু ঘৰত উত্তেজনা কিছু আজি কম অনুভৱো কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি এলাৰ্জি বা সংক্ৰমণৰ সম্ভাৱনা আছে, গতিকে ঋতু পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ হ'লে যত্ন কৰিব। আৰু কাহ চৰ্দি আদিৰ পৰা আপুনি হাত সাৰি চলিবলৈ হ'লে আপুনি ঠাণ্ডা ত্যাগ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে ফলপ্ৰসূ আৰু সুন্দৰ কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, বাধামুক্ত হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনালোকৰ লাভ অৰ্জন কৰাৰ দিন হ'ব আৰু আজি দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি আপোনাৰ কামৰ অগ্ৰগতি দেখা পাব। ইয়াৰ ফলত আপুনি সম্পূৰ্ণ আত্মবিশ্বাস অনুভৱ কৰিব আৰু আপুনি নিশ্চয় ইতিবাচক ফলাফল আজি পাব। সামাজিক কাম কাজতো আজি আপোনাৰ সন্মান বৃদ্ধি পাইছে, গতিকে আজি সামাজিক কামত আপুনি অৱহেলা নকৰিব। গুৰুত্বপূৰ্ণ কামবোৰ ৰাতিপুৱা সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক, কাৰণ দুপৰীয়াৰ পিছত অতিথি আগমনৰ ফলত আপোনাৰ কামত কিছু পলম হ'ব পাৰে বা কাম কৰাৰ সুবিধা নাপাবও পাৰে। সেইবাবে যিমান আপোনাৰ মূল্যৱান কাম আছে সেইবোৰ আপুনি দিনটোৰ প্ৰথমাৰ্ধতে সেইবোৰ পৰিকল্পনা অনুসৰি কামবোৰ চিজিল বা সজ্জিত কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত নতুন ব্যৱসায়িক সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। আজি শান্তভাৱে আৰু অভিজ্ঞ ব্যক্তিৰ সহায় লৈ পেলাই সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিলে আপোনালোকৰ ভাল হ'ব।
আৰু ৰাজহুৱা লেনদেন আদিত আপুনি অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ আজি বাধা নাই। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ কাম কাজৰ ওপৰতো আজি চকু ৰাখিবলৈ আজি যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো ভালদৰে উপভোগ কৰিব পাৰিব। পৰিয়ালৰ সৈতে আজি বিনোদনমূলক স্থানলৈ গৈ আপোনালোকে আজি দিনটো ভালদৰে উদযাপন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যা দেখা দিয়া নাই, তথাপিও আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক, সুন্দৰ হওক আজিৰ দিনটো, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ আজি যিকোনো কামতে আপোনাৰ জয়লাভ কৰিব পাৰিব। গতিকে আপোনাৰ আজি সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি আৰু কামবোৰ দৃঢ়তাৰে কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আজি সকলোবোৰ কাম বাস্তৱায়িত হ'ব আৰু লগতে আপুনি আজি নিজৰ ঘৰখনো ভালদৰে ৰক্ষণাবেক্ষণ দিব পাৰিব আৰু সকলোৰে সৈতে ভালদৰে আপোনালোকে সমন্বয় স্থাপন কৰিব পাৰিব। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে খুব সুন্দৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই সুযোগৰ গ্ৰহণ কৰি আপোনালোকে আগবাঢ়ি যাবলৈ আজি সংকল্প লওক। ইয়াৰ দ্বাৰা আপোনালোকৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত আজি অগ্ৰগতিও দেখা পাব। ব্যৱসায় ক্ষেত্ৰত আজি আপোনাৰ বৰ্তমান সময়ত যিবোৰ নেতিবাচক প্ৰৱণতা থকা ব্যক্তি, তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিব বা তেওঁলোকৰ পৰা পৰামৰ্শ আদি আজি নল'ব। সদায় আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিলে আপোনালোকে লাভজনক পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ব্যৱসায়িক ভ্ৰমণো হ'ব পাৰে। গতিকে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ অধিক তথ্য লাভ কৰিবলৈ আপুনি বিভিন্ন ধৰণৰ প্ৰভাৱশালী ব্যক্তিৰ লগত আজি সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠ হৈ পৰিছে। গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ভাল প্ৰভাৱ থাকিব আৰু পৰিয়ালৰ সদস্যৰ সাফল্যই আজি ঘৰলৈ আনন্দ অনাৰ ফলত সকলোৱে আজি আনন্দিত অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ গেছৰ সমস্যা আমনি কৰিব পাৰে। গতিকে আয়ুৰ্বেদিক চিকিৎসা কৰাটো এই ক্ষেত্ৰত লাভজনক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকসকলৰ আজি আপোনালোকৰ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। গতিকে আজি আপোনালোকে অপ্ৰয়োজনীয় খৰচবোৰ অলপ কমাই কৰিবলৈ যত্ন কৰিব আৰু আজি আপোনাৰ সম্পত্তি সম্পৰ্কীয় আজি ডাঙৰ প্ৰকল্প হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত মনোযোগ দিব আৰু আয়ৰ নতুন উৎস আজি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো আপোনালোকে নতুন নতুন আয়ৰ উৎস বৃদ্ধি পোৱা দেখা পাব। আজি সিদ্ধান্ত ল'বলৈ একেবাৰে খৰখেদা নকৰিব আৰু অতিমাত্ৰা বিশ্বাসো নাৰাখিব নিজৰ ভিতৰত, নহ'লে সমস্যাৰ সৃষ্টি হ'ব। আৰু সংঘটিত কৰি ৰাখক আজিৰ দিনটো সকলো সময়তে আৰু আৰ্থিক লেনদেনসমূহ আপোনালোকে সাৱধানে কৰাটো আজিৰ দিনটোৰ বাবে উত্তম হ'ব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি দেখা গৈছে। গতিকে আজি কামবোৰত আপুনি অধিক গুৰুত্ব সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰক। আপোনাৰ আজি লাভ হ'ব ব্যৱসায়িক ক্ষেত্ৰতো। গতিকে কৰ্মচাৰীসকলৰ কামৰ প্ৰতিও গুৰুত্ব দিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে আজি সুখদায়ক সময় কটাব সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপোনালোকে ইজনে সিজনৰ প্ৰতি মনোভাৱো ভাল হ'ব আৰু পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে আজি স্বামী স্ত্ৰীয়ে ঘৰৰ পৰিৱেশো সুন্দৰ কৰি ৰখাত সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি স্বাস্থ্য পৰীক্ষা কৰাটো নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সেইবোৰ শক্তিশালী কৰিবলৈ সক্ষম হ'ব আৰু আগতীয়াকৈ বহুত সমস্যাৰ কথা আপোনালোকে অৱগত হ'ব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকসকলৰ আজি আপোনালোকে পাৰিবাৰিক যিবোৰ সমস্যা আছিলে সেইবোৰ সমাধান হোৱাৰ পথত দেখিব আৰু আজি আপোনাৰ সম্পৰ্ক স্থাপনত আপোনাৰ উল্লেখযোগ্য ভূমিকাও পালন কৰিব পাৰিব। গতিকে আজিৰ দিনটো আপোনালোকে সম্পৰ্ক ভালদৰে স্থাপন কৰি আগবাঢ়ি যাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ বিভিন্ন ধৰণৰ সুযোগ পাব আৰু আপোনাৰ বৰ্তমানৰ সময়খিনিও সলনি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপুনি বহু বেছি আজি ভাল অনুভৱ কৰিব আৰু কামবোৰো আপোনালোকৰ সহজ হৈ পৰিব। ব্যৱসায়িক পৰিকল্পনাৰ ক্ষেত্ৰতো আজি তৎক্ষণাৎভাৱে ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত ইতিবাচক ফলাফল পাব আৰু আপোনাৰ কৰ্ম ব্যৱস্থা প্ৰণালী উন্নত কৰাৰ আজি যত্ন কৰক। পদ্ধতিগতভাৱে সকলোবোৰ ব্যৱস্থা আপুনি নিজে চোৱা চিতা কৰক। ইয়াৰ ফলত আপোনাৰ আজি কৰ্মক্ষেত্ৰতো ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে আজি
কৰ্মচাৰীসকলকো আজি বিশেষ দায়িত্ব দিয়ক যাতে তেওঁলোকো আনন্দ লাভ কৰে। প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হ'ব আৰু আপোনাৰ সংগীৰ সৈতে মুকলিকৈ কথা পাতিব, বিশ্বাস ৰাখিব, তেতিয়া দেখিব সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে। বিবাহিত ক্ষেত্ৰতো সম্পৰ্ক সুষম হৈ থাকিব, কিন্তু বাহিৰা মানুহৰ যদি কথা মতে আপোনালোকে ঘৰৰ ব্যৱস্থা পৰিচালনা কৰিবলৈ যত্ন কৰে তেনেহ'লে পাৰিবাৰিক দিশত অশান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক, অন্যথা আপোনাৰ শাৰীৰিক ক্ষেত্ৰতো প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু অৱনতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকসকলৰ আজি আপোনালোকৰ সম্পৰ্ক ছেদ হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে বা আনৰ হয়তো আপোনাৰ কিছুমান ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ থকাৰ ফলত আপোনাৰ বাদ বিতৰ্কৰ পৰিস্থিতিৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব পাৰে, গতিকে আজি আপুনি অলপ সুসংঘটিত আৰু সংযমতা বজাই ৰাখিব লাগিব, তেতিয়াহে আপোনাৰ দিনটো আজি সুন্দৰভাৱে কটাবলৈ সক্ষম হ'ব। অন্যথা আপোনাৰ এইবোৰ কাৰ্যবিধি চলি থাকিলে আপোনাৰ সুখ শান্তিত প্ৰভাৱ পৰিব আৰু কাম কৰাটো আপোনাৰ মানসিকভাৱে আপুনি ভাঙি পৰিব পাৰে। গতিকে ইতিবাচক ফলাফল দেখিবলৈ হ'লে আপুনি আজি মানুহৰ সৈতে সম্পৰ্ক অলপ স্থাপন কৰোঁতে অলপ আঁতৰি থাকিবলৈ বা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। বেছি কথা আজি কোৱাৰ আপোনাৰ বাবে হানিকাৰক হ'ব পাৰে, গতিকে এইবোৰ পৰীক্ষা কৰি চলক। নিজে নিজে চলিবলৈ আজি যত্ন কৰাটো বেছি আপোনাৰ বাবে লাভজনক হ'ব। আৰু সম্পৰ্কৰ স্থাপনৰ ক্ষেত্ৰতো আজি আপোনাৰ সংগীৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। লঘু কথা বতৰা পাতিলে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নেদেখে। আজি আপোনাৰ ঘৰৰ ক্ষেত্ৰতো অলপ শান্তভাৱে সকলোবোৰ কথা বতৰা পাতিবলৈ যত্ন কৰিব। অতিৰিক্ত যদি আপোনালোকে কথা বতৰা পাতে বা তেওঁলোকৰ সৈতে যদি তৰ্ক বিতৰ্কৰ পৰিস্থিতি কৰে তেনেহ'লে ঘৰৰ শান্তিটো প্ৰভাৱ পৰিব। গতিকে আজিৰ দিনটো আপোনালোকে অলপ সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত অলপ দূৰত্ব বজাই ৰখাটো বেছি ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমানৰ পৰিস্থিতি বিশেষ লাভজনক নহ'লেও কামৰ উন্নতি দেখা যাব, গতিকে আপোনালোকে নিজৰ উৎসাহ বজাই ৰাখি কামবোৰ কৰি যাওক। ইয়াৰ ফলত আপোনালোকে এক সুন্দৰ পৰিৱেশৰ আজি সৃষ্টি কৰিব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত আৰু আপোনালোকৰ সামগ্ৰীৰো মূল্যায়ন কৰিবলৈ আজি যত্ন কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ আজি আপোনালোকৰ মানসিক চাপৰ ফলত আপোনালোকৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি আপুনি মানসিক চাপৰ পৰা উপশম পাবলৈ হ'লে নিজৰ ভাল লগা কাৰ্যকলাপ কৰক আৰু নহ'বা আপুনি নিজৰ মনটো অন্যফালে ধাৱমান কৰিবলৈ যত্ন কৰক, ধ্যান কৰিবলৈ যত্ন কৰক, যাতে আপোনালোকে বৰ্তমানৰ পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰে। বৰ্তমান সময়ত আপোনাৰ যি পৰিস্থিতিৰ উদ্ভৱেই নহওক কিয় আপোনাৰ যি মানসিক অশান্তিৰ সৃষ্টি হৈছে সেইবোৰে আপোনাৰ কৰ্মক্ষেত্ৰত, আপোনাৰ ব্যক্তিগত জীৱনত, পাৰিবাৰিক দিশতো অশান্তিৰ সৃষ্টি কৰিব পাৰে বা প্ৰভাৱ পেলাব পাৰে। গতিকে অনুকূল ফলাফল পাবৰ কাৰণে আপুনি বৰ্তমানৰ পৰিস্থিতিৰ পৰা অলপ বেলেগ চিন্তা কৰাৰ প্ৰয়োজনীয়তা থাকিব। ব্যৱসায়িক পদ্ধতিও আজি আপুনি সলনি কৰক। কৰ্মচাৰীসকলৰ পৰা আপোনালোকে পৰামৰ্শ গ্ৰহণ কৰি আজিৰ দিনটো আগবাঢ়ক, তেওঁলোকক কিছু দায়িত্ব অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন পুনৰ আপোনালোকৰ সজীৱ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব, মধুৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ পাব আৰু ঘৰৰ ক্ষেত্ৰতো পতি পত্নীৰ মাজত সৰু তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে পাৰস্পৰিক সমন্বয় ৰক্ষা কৰি আপোনালোকে পাৰিবাৰিক দায়িত্ব পালন কৰি যাবলৈ আজি যত্ন কৰক। ই আপোনালোকৰ দিনটো ভাল কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি নেতিবাচক চিন্তাই আপোনাৰ মনোবল দুৰ্বল কৰিব পাৰে, গতিকে ইতিবাচক মানুহৰ লগত থাকি আগবাঢ়িবলৈ যত্ন কৰক আৰু ভাল সাহিত্য পঢ়ক। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সুন্দৰ ফলাফল দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি আপোনালোকৰ ভ্ৰমণৰ সুযোগ পাব আৰু আজি সুখদায়ক দিনটো আপুনি আৰম্ভ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ প্ৰতিটো পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি খাপ খুৱাই চলিবলৈ সক্ষম হ'ব।
আৰু ইয়াৰ দ্বাৰা আপুনি বিভিন্ন ধৰণৰ কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু আপুনি সুযোগ সুবিধাও লাভ কৰিব। প্ৰতিটো প্ৰত্যাহ্বান আজি আপুনি গ্ৰহণ কৰক আৰু সেইবোৰ ভালদৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ নিজৰ ব্যক্তিত্ব ভাল হ'ব আৰু লগতে যিবোৰ অসুবিধাৰ পৰা আপুনি অভিজ্ঞতা পাব সেইবোৰে আপোনাৰ ভৱিষ্যতো ভাল সুবিধা কৰি দিব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপুনি নিজৰ কাৰ্যকলাপত বেছিকৈ মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনালোকৰ যোগাযোগ ভাল হ'ব আজিৰ দিনটোত আৰু ব্যৱসায়িক যিবোৰ সুবিধা আজি সৃষ্টি হৈছে সেইবোৰ আপুনি ভালদৰে লাভ কৰিব পাৰিব। আজি এক গুৰুত্বপূৰ্ণ কাম আজি লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে আজি উন্নতিও দেখিব ব্যৱসায়িক ক্ষেত্ৰত। কৰ্মচাৰীসকলক আজি বিশ্বাস কৰিলে তেওঁলোকৰ দক্ষতা বৃদ্ধি পাব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবেও ভাল ইংগিত বহন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে সুখী আৰু উল্লাসিত হৈ থাকিবলৈ আজি সক্ষম হ'ব। ইয়াৰ দ্বাৰা আজি মানসিক শান্তি লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনালোকে বিভিন্ন কাৰ্যকলাপত আজি জড়িত হৈ আপোনালোকে সুখী অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ পৰিশ্ৰম অত্যাধিক হোৱাৰ ফলত কিছু দুৰ্বলতা অনুভৱ কৰিব। গতিকে মাজে সময়ে জিৰণি ল'ব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে পুনৰ সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি আপোনালোকৰ কিছুমান খৰখেদাৰ ফলত আজিৰ দিনটো কিছু বেয়া হ'ব পাৰে। গতিকে আজি আপুনি যিবোৰ কাম কৰিব সেইবোৰ শান্তভাৱে কৰিবলৈ যত্ন কৰিব আৰু সংযমতা বজাই ৰাখি চলক। যিকোনো কামবোৰ কৰোঁতে অন্তৰ্দৃষ্টি কৰি তাৰপিছতহে আপুনি কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰো সফলভাৱে ৰূপায়িত হ'ব। আজি কোনো বিষয়ক লৈ আজি আপোনাৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে সম্পৰ্ক কিছু বেয়া হোৱাৰ পৰিস্থিতিৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত একেবাৰে সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি সম্পৰ্কৰ অৱনতি কৰাটো ভাল নহ'ব। যদি আপুনি কিবা লেনদেনৰ কথা আজি ভাবিছে তেতিয়াহ'লে আজিৰ দিনটো আপুনি একেবাৰে খৰখেদা নকৰি শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, বিশেষকৈ অংশীদাৰিত্বৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে। গতিকে বৰ্তমান সময়ত আপোনালোকে অংশীদাৰসকলৰ সৈতে স্বচ্ছতা বজাই ৰাখি চলিবলৈ যত্ন কৰক, যাতে আপোনালোকৰ আৰ্থিক বিষয়ত কোনো ধৰণৰ আপোচ কৰিব লগা নহয়। আৰু আপোনাৰ বেলেগ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ কাৰ্যকলাপত আজি মনোযোগ দিলে আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে মতানৈক্য দূৰ কৰি সুখৰ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত বুজাবুজি বৃদ্ধি পাব আৰু আপুনিও সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি উপশম পাবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ আনন্দৰ দিন। গতিকে আজি আপুনি আনন্দ মনেৰে সকলোবোৰ কাম সহজভাৱে কৰিবলৈ সক্ষম হ'ব আৰু আপুনি আজি যিকোনো কামৰ দিশাবোৰো ভালদৰে ল'ব পাৰিব। আৰু আপুনি আজি প্ৰথমতে যিকোনো কামৰ ৰূপৰেখা প্ৰস্তুত কৰি ল'লে কামবোৰ সম্পন্ন কৰাত আপোনাৰ সুবিধা হ'ব। আপোনাৰ সন্তানৰ লগতো আজি কিছু সময় দিব লগা হ'ব পাৰে, কাৰণ তেওঁলোকৰ বৰ্তমান সময়ত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটোত আপুনি সহায় কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ চিন্তা লাঘৱ হ'ব আৰু মনোবলো উচ্চ হ'ব। কিন্তু আজি আপুনি নিজকে সীমিত কৰিও ৰাখিব লাগিব। অপ্ৰয়োজনীয় মনোৰঞ্জন আদিত একেবাৰে আপুনি আজি যোগদান নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সুনামত নেতিবাচক প্ৰভাৱ পৰিব। আপোনাৰ ব্যৱসায়িক পদ্ধতিৰ পৰিৱৰ্তনৰ আজি প্ৰয়োজন আছে। আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ লওক আৰু লগতে আপুনি যি ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ কাম কাজ কৰিব বা পৰিকল্পনা কৰিব সেইবোৰৰ ক্ষেত্ৰত ঘৰৰ পৰাও সহায় ল'ব লগা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ আজি আপোনালোকৰ কিছুমান উত্তেজনাৰ সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়ত অলপ আপোনালোকে কথা বতৰা কমকৈ পাতিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ চৰ্দি আৰু কাহৰ দৰে সমস্যা থাকিব। গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে বা সামগ্ৰী সেৱন কৰিলে ইয়াৰ পৰা আপোনালোকে উপকাৰী ফলাফল পাব আৰু সকাহো পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকলৰ আজি মনোমালিন্য বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আজি অলপ সংযমতা বজাই ৰাখিব
আৰু আজি যিমান পাৰে সম্পৰ্ক বেয়া নকৰিবলৈ চেষ্টা কৰিব, কাৰণ সম্পৰ্কৰ দ্বাৰা আপোনালোকে আজি আগবঢ়াত সুবিধা পাব আৰু বিভিন্ন ধৰণৰ সুযোগ আপুনি আজি ল'ব পাৰিব। গতিকে যিকোনো কাম হাতত লোৱাৰ আগতে আপুনি ভালদৰে বিবেচনা কৰিব আৰু কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপুনি ইয়াৰ লাভ লোকচানৰ বিষয়েও ভালদৰে ভাবি চিন্তি আগবাঢ়িবলৈ চেষ্টা কৰিব। কোনো সদস্যৰ আজি স্বাস্থ্যক লৈ আজি মানসিক চাপত থাকিব পাৰে আপুনি, গতিকে পৰিয়ালৰ যিকোনো বেয়া সময়ত আপুনি তেওঁলোকক গুৰুত্ব দিয়াটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ইতিবাচক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ কাম কাজবোৰ ভাল অৱস্থাতে আছে, গতিকে বৰ্তমান সময়ত ইতিবাচক আলোচনাৰ প্ৰয়োজন হ'ব। কৰ্মচাৰীসকলৰ সৈতে ইতিবাচক আলোচনা আৰু সমন্বয় বজাই ৰাখিলে আপোনালোকৰ আজি কামবোৰো সুন্দৰ হ'ব আৰু যোগাযোগৰ মাধ্যমেৰে আজি আপোনালোকৰ চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। গতিকে যিবোৰ আপোনালোকৰ আয়ৰ উৎসৰ যিবোৰ যোগাযোগ আছে তেওঁলোকৰ সৈতেও ভাল সম্পৰ্ক স্থাপন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি সুখদায়ক অনুভৱে আপোনাৰ কামত আৰু অধিক মনোনিৱেশ কৰাব আৰু আপোনাৰ আজি আধ্যাত্মিক সুখো লাভ কৰিব। পৰিয়ালৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সন্মান লাভ কৰি আজি আপুনি আনন্দিত হ'ব আৰু ঘৰৰ পৰিৱেশ সুন্দৰ হোৱা পৰিলক্ষিত হ'ব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে আপোনালোকে আজি যোগাসন আৰু ধ্যানৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি জাতকসকলৰ আজি আপোনালোকৰ শান্তিৰ দিন হ'ব। গতিকে সকলো ক্ষেত্ৰতে আজি আপুনি শান্তি লাভ কৰি মানসিকভাৱে সুখী অনুভৱ কৰিব। পৰিয়ালৰ গতিশীলতাও আজি উন্নত হোৱা দেখা গৈছে। গতিকে পৰিকল্পনাবোৰ ভালদৰে কৰিলে পৰিয়ালৰ ক্ষেত্ৰত তেতিয়াহ'লে আপোনালোকে সুন্দৰ ফলাফল পাব আৰু আপোনালোকৰ যিবোৰ ভুল বুজাবুজি চলি আছিলে ঘনিষ্ঠ আত্মীয়ৰ সৈতে সেইবোৰো আজি সমাধান হোৱাৰ পথত আছে আৰু ইয়াৰ ফলত সম্পৰ্কবোৰ আৰু অধিক সুষম হৈ পৰিব। অসংখ্য বিকল্পৰ সন্মুখীন হ'লেও আজি আপুনি এটা বাছনি কৰাৰ বিষয়ে বিভ্ৰান্ত হ'ব। গতিকে এই ক্ষেত্ৰত আপোনাৰ যিসকল শুভাকাংক্ষী আছে তেওঁৰ সৈতে আলোচনা কৰিলে আপুনি আজি সিদ্ধান্তবোৰ লওঁতে সহজ হ'ব আৰু অত্যাধিক মানসিক চাপৰ ফলত আজি ভাগৰুৱা অনুভৱ কৰিব। গতিকে কোনো কাৰণতে আজি মানসিক চাপ নল'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি গ্ৰহৰ অৱস্থান অনুকূল অৱস্থাত আছে। গতিকে আজি আপুনি বহু সুযোগৰ সৃষ্টি হোৱা দেখা পাব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আজি মনোযোগ দিয়ক আৰু ভাল খবৰ পোৱাৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি অনুভৱ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে ভালদৰে যদি কথা বতৰা পাতে বা যদি সম্পৰ্ক ভালদৰে স্থাপন কৰিবলৈ যত্ন কৰে তেনেহ'লে ঘনিষ্ঠতা দেখা পাব আৰু পৰিয়ালতো আজি শান্তি আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে শান্তি অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি সুখী হৈ থাকিবলৈ যত্ন কৰক। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক। ধ্যান আৰু ধাৰণাত বেছি সময় দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা শাৰীৰিক ক্ষেত্ৰতো ভাল ফল দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।